সত্যম বৃদ্ধাশ্ৰমৰ ককা আইতাসকলৰ সৈতে স্বাধীনতা দিৱস উদযাপন কৰিলে কনকলতা মহিলা সংগঠনে। শিৱসাগৰ জিলাৰ ভটিয়াপাৰত থকা সত্যম বৃদ্ধাশ্ৰমৰ ককা আইতাসকলৰ সৈতে স্বাধীনতা দিৱস উদযাপন কৰিলে শিৱসাগৰৰ অন্যতম মহিলা স্বেচ্ছাসেৱী সংস্থা কনকলতা মহিলা সংগঠনে। বৃদ্ধাশ্ৰমৰ ককা আইতাসকলৰ লগত কনকলতা মহিলা সংগঠনৰ সদস্যসকলে একেলগে বৃদ্ধাশ্ৰমৰ চৌহদত পতাকা উত্তোলন কাৰ্যসূচীত অংশ লয়। পতাকা উত্তোলন কৰে কনকলতা মহিলা সংগঠনৰ সভানেত্ৰী পিংকি দত্তই। স্বাধীনতা দিৱসৰ গুৰুত্ব আৰু তাৎপৰ্য সম্পৰ্কে বক্তব্য আগবঢ়াই আশ্ৰমৰ তত্ত্বাৱধায়ক পৰাগ গোস্বামীয়ে। আনহাতে শিৱসাগৰত 2 দিন পূৰ্বে সংঘটিত হোৱা কিশোৰী খেলুৱৈক দুৰ্বৃত্তই বৰ্বৰভাৱে প্ৰহাৰ কৰা ঘটনা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কনকলতা মহিলা সংগঠনে। উক্ত ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ঘটনাৰ লগত জড়িত দোষীক দৃষ্টান্তমূলক শাস্তি বিহাৰো দাবী জনাই সংগঠনটোৱে। বৰ আনন্দৰ দিন। আজি কনকলতা মহিলা সমিতি, শিৱসাগৰ কনকলতা মহিলা সমিতি আমাৰ মাজলৈ আহিছে। আমাৰ সত্যম বৃদ্ধাশ্ৰমত আমাৰ যিসকল ককা আইতা আছে তেওঁলোকৰ লগতে আজি স্বাধীনতা দিৱস পালন কৰিম বুলি তেওঁলোকে ওলাই আহিছে। তো সঁচাকৈ ভাল লাগিছে। আজি পৰিৱেশটো খুব ভাল। আমি আগতে নিজেও পাতোঁ, কোনোবা আহে, কেতিয়াবা আহে, আমি অকলেও পাতোঁ, কেতিয়াবা স্বাধীনতা দিৱস উদযাপন কৰোঁ। আজিৰ দিনটোতে আজি কনকলতা মহিলা সমিতি আহি পেলাই মহিলাসকল বা আইতাসকলৰ লগত বা ককাসকলৰ লগত আহি যথেষ্ট তেওঁলোকে নিজৰ কথা আদান প্ৰদান কৰিছে। তেওঁলোকে ভাল লাগিছে। আজি আমাৰ পৰিৱেশটোৱে ভাল হৈ গৈছে আৰু শুভেচ্ছা জনাইছোঁ যাতে কনকলতা মহিলা সমিতিৰ ভৱিষ্যত আগন্তুক দিনবিলাক উজ্জ্বল হয় আৰু তেখেতসকলে খুব এক্টিভলি, খুব ভালদৰে কামবিলাক কৰিবলৈ তেওঁলোকৰ যিটো উদ্দেশ্য আছে বা তেওঁলোকৰ যিটো লক্ষ্য আছে সেই লক্ষ্যৰ প্ৰতি তেওঁলোকে যাতে আগবাঢ়িব পাৰে তাৰ কাৰণে আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ। আমি সত্যম বৃদ্ধাশ্ৰমৰ ফালৰ পৰা তেখেতসকলক আশীৰ্বাদ দিয়াৰ লগে লগেও আৰু তেওঁলোকক আমি ভৱিষ্যত আগন্তুক দিনৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। থেংক ইউ।